ড্রাগসের কবলে পড়ে বরাকের যুব প্রজন্মের ভবিষ্যৎ অন্ধকারের দিকে, বললেন প্রদেশ কংগ্রেস নেতা সালমান খান। ড্রাগসের কবলে পড়ে বরাকের যুব প্রজন্মের ভবিষ্যৎ অন্ধকারের দিকে ধাবমান হচ্ছে। ড্রাগসের কবলে পড়ে বরাকের যুব প্রজন্মের ভবিষ্যৎ অন্ধকারের দিকে ধাবমান হচ্ছে। বরাকে নেই কোনো নেতৃত্ব। এই উপত্যকাকে শুধু সিন্ডিকেট হিসেবে ব্যবহার করছে বিজেপি সরকার। বর্তমান সরকার ধর্মের নিয়ে রাজনীতি করে মানুষকে বিভ্রান্ত করছে। শিলচর মালুগ্রামে দলীয় এক সভায় এমন মন্তব্য করেন প্রদেশ কংগ্রেস সংখ্যালঘু বিভাগের চেয়ারম্যান সলমন খান। গতকাল 17 নম্বর ওয়ার্ড কংগ্রেস কমিটির পক্ষ থেকে সলমন ও জেলা কংগ্রেস সভাপতি অভিজিৎ পালকে সংবর্ধনা জানানো হয়। ব্যুরো রিপোর্ট, বরাক বিশেন। আপোনালোকৰ নিৰ্বাচন আৰু এই নিৰ্বাচনত আপোনালোকৰ বৰাক ভেলী উন্নয়নৰ কাৰণে বৰাক ভেলী বচাবলৈ আপোনালোকে অহা 26ৰ নিৰ্বাচন কৰিব লাগিব। তাৰ কাৰণ আপোনালোকে দেখিবলৈ পাইছে যে বৰাকৰ আগত বৰাকৰ মানুহে নেতৃত্ব লৈছিল। আপোনালোকে জানে যে আমাৰ বৰাকৰ যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিলে তেতিয়া বৰাকৰ নেতা বুলি ক'লে আমাৰ গৌতম ৰায়ৰ নাম আহিছিলে, মিছবাহ লস্কৰৰ নাম আহিছিলে, সিদ্দিক আহমেদৰ নাম আহিছিলে। যেতিয়াৰ পৰা বিজেপি চৰকাৰ আহিছে তেতিয়াৰ পৰা কোনো নেতাৰ নাম নাই বৰাক ভেলী। আছে জানো? কেতিয়াবা টিভি মিডিয়াত আপোনালোকে দেখিবলৈ পাব, শুনিবলৈ পাব পীযুষ হাজৰিকা আহিছে, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আহিছে আৰু বৰাকত কিছুমান চেণ্ডিকেটৰ সৃষ্টি কৰিছে। চুপাৰীৰ চেণ্ডিকেটৰ কথা শুনিব, গৰুৰ চেণ্ডিকেটৰ কথা শুনিব, এনেকুৱা বিভিন্ন চেণ্ডিকেটৰ কথা শুনিব। এই পীযুষ হাজৰিকা, জয়ন্ত মল্ল ডাঙৰীয়াক আদৰুৱাই আপোনালোকৰ দায়িত্ব। এইবাৰ আপোনালোকৰ ল'ৰা সন্তান যুৱ প্ৰজন্মৰ নেতা অভিজিৎ পালক আপোনালোকে নেতৃত্ব দিব লাগিব। আনচাৰ হুছেইন বৰলস্কৰ ডাঙৰীয়াক আপোনালোকে নেতৃত্ব দিব লাগিব। তেতিয়াহে এই অঞ্চলৰ এই বৰাক ভেলীৰ সমস্যাৰ সমাধান হ'ব। শ্ৰদ্ধা ৰাইজ, আমি বিভিন্ন সময়ত আবেগের বশবর্তী হয় আমি ভোটদান করো, আবেগর বশবর্তী হয় আমি বিভাজন সৃষ্টি করো, আমি হিন্দু মুসলমানের রাজনীতি করো। আপোনালোকে যেতিয়া তৰুণ গগৈ ডাঙৰীয়াৰ চৰকাৰ আছিলে আপোনালোকে কেতিয়াবা শুনিবলৈ পাইছিল নেকি যে অমুক হিন্দু, অমুক মুছলমান, অমুক খ্ৰীষ্টান, অমুক জৈন, অমুক বৌদ্ধিষ্ট, অমুকৰ কাম নহয় তমুকৰ কাম হ'ব? শুনিছিলে কেতিয়াবা? চৰ্দাৰাই শুনা নাই? এতিয়া মানুহৰ কাম হৈছিলে। মানুহ প্ৰথমত আমি হলো মানুহ। পৃথিৱীত আমি যিমান এই মানৱ জাতি আছো আমাৰ প্ৰথমতে কোনো ধৰ্ম নাই। আমি নেতাসকলে সদায় মানুহৰ কাম কৰিব লাগে। এই প্ৰথমবাৰ যেতিয়া বিজেপি চৰকাৰ আহিছে তেতিয়া আপোনালোকে শুনিবলৈ পাইছে, দেখিবলৈ পাইছে হিন্দুসকলৰ কাম হ'ব লাগে, মুছলমানৰ কাম হ'ব নালাগে। আকৌ চাব আপোনালোকে বস্তু বাহিনীৰ দাম যেতিয়া বঢ়াইছে হিন্দুসকলৰ লগত প্ৰাইচ লিষ্ট আপোনালোকে চাব। ডিফাৰেন্স কৰিছে নেকি? ডিফাৰেন্স কৰিছে। যেতিয়া প্ৰাইচটো লেখা থাকে তেতিয়া লেখা আছে নেকি হিন্দুৰ কাৰণে ইমান প্ৰাইচ, মুছলমানৰ কাৰণে ইমান প্ৰাইচ লেখা থাকে? নাথাকে। বস্তু বাহিনীৰ দাম সেম, সকলো কাম সেম। এজেন্ট হিচাপে ইউজ কৰিছে এওডিএফ। হয় নে নাই? এওডিএফ কোন? মুছলমান হয় নে নাই? মুছলমান ব্যৱহাৰ কৰিছে নে নাই? কিন্তু এওডিএফৰ ভাইসকলক ব্যৱহাৰ কৰিছে।